মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি সমাধান কৰিম ক্লাছ 6ৰ এক্সাৰচাইজ 8 প্ৰশ্নকেইটা। চ' 1 নম্বৰ প্ৰশ্নটো কি লিখা আছে? মেজাৰ্ছ অফ ইচ ছাইডছ অফ দ্য ফলোয়িং ফিগাৰ্ছ আৰ গিভেন, ফাইণ্ড দেয়াৰ পেৰিমিটাৰ। ইয়াত কৈছে ড্ৰ দ্য ফিগাৰ্ছ অন ইয়ৰ নোটবুক। আৰু অসমীয়াত কি কৈছে চোৱা, কৈছে তলৰ চিত্ৰকেইটাৰ প্ৰতিটো বাহুৰ যোগ দিয়া আছে, পৰিসীমা নিৰ্ণয় কৰা। চিত্ৰকেইটা বহীত আঁকা। চোৱা ইয়াত কি উলিয়াব লাগে? আমি পৰিসীমাটো উলিয়াব লাগে, আৰু যাক ইংলিছত কি বুলি কোৱা হয়? পেৰিমিটাৰ বুলি কোৱা হয়। চোৱা এতিয়া পৰিসীমা কাক কোৱা হয়? চোৱা এখন সমতলত থকা বন্ধ আকৃতিৰ চাৰিসীমাৰ মাপটোক কি বুলি কোৱা হয়? পৰিসীমা বুলি কোৱা হয়। অৰ্থাৎ চোৱা ইয়াত যে এখন চিত্ৰ দিয়া আছে, এই চিত্ৰখনত চোৱা এই বাহুখনৰ মাপটো দি আছে 4, আৰু এই বাহুখনৰ মাপটো দি আছে 4, এই চাইডৰ বাহুখনৰ মাপটো দি আছে 2, আৰু তেনেকৈ এই চাইডৰ বাহু, এই চাইডৰ বাহু, এই চাইডৰ বাহু আৰু এই চাইডৰ বাহু গোটেইখিনি কি আছে? মানটো দি আছে, হয়নে? এতিয়া আমাৰ পৰিসীমা মানে কি হ'ব? এই যে বাহুখিনিৰ মানটো দি আছে, এই গোটেই বাহুখিনিৰ মানটো আমি যোগ কৰাৰ পিছত যি যোগফল পাম তাকে কি বুলি কোৱা হয়? পৰিসীমা বুলি কোৱা হয়। অৰ্থাৎ চোৱা মই ইয়াত এখন আয়ত আঁকিলোঁ। এই আয়তত ধৰিলোঁ এইখন বাহুৰ মানটো দি আছে 20, এইখন বাহুৰ মানটো কিমান? 20, আৰু এইখন বাহুৰ মান আছে 15, এইখন বাহুৰ মান 15। এতিয়া পৰিসীমা কেনেকৈ উলিয়াম? চোৱা পৰিসীমা কাক কোৱা হ'ব? এই বন্ধ আকৃতিটোৰ চাৰিসীমা, অৰ্থাৎ এই যে বাউণ্ডাৰীটো দিলোঁ, এই যে আঁচখন দিলোঁ, এই চাইডত যে আঁচটো দিয়া হ'ল, আৰু এই চাইডত যে বাউণ্ডাৰীটো দিলোঁ, আঁচটো দিলোঁ, এই আঁচখিনিৰ যোনটো মান আছে, চোৱা মানটো কিমান? 20 কিমান? 40, হয়নে? আৰু ইয়াত 15 কিমান? 30, 40 আৰু 30 কিমান? 70। অৰ্থাৎ এই যে এইখিনি যে মানটো যে আমি কি কৰিলোঁ? যোগ কৰিলোঁ, যোগফলৰ মানটোক কি বুলি কোৱা হয়? পৰিসীমা বুলি কোৱা হয়। এতিয়া চোৱা আমি 1 নম্বৰ প্ৰশ্নটোৰ এনচাৰটো কেনেকৈ উলিয়াম? চোৱা আমাক কি কৈছে? আগতীয়াকৈ কৈছে ইয়াত চিত্ৰকেইটা বহীত আঁকা। চোৱা ইয়াত মই স্কেলৰ সহায়ত আগতীয়াকৈ ইয়াত চিত্ৰটো আঁকি ৰাখিছোঁ। এতিয়া চোৱা 1 নম্বৰ চলিউশ্যনটো কেনেকৈ হ'ব? এ নম্বৰৰ চলিউশ্যন তোমালোকে স্কেলৰ সহায়ত ধুনীয়াকৈ আঁকি ল'বা চিত্ৰটো চাই। এতিয়া চোৱা চলিউশ্যনটো কেনেকৈ কৰিম? চোৱা পেৰিমিটাৰ বুলি ইয়াত লিখি লোৱা, PERI, পেৰিমিটাৰ, আৰু অসমীয়াত যাক পৰিসীমা বুলি কোৱা হয়, পৰিসীমা। চোৱা এই যোনটো আকৃতি আছে, এই আকৃতিটো আমি পৰিসীমাটো উলিয়াম। কেনেকৈ উলিয়াম? চোৱা প্ৰথমে চোৱা এই বাহুখনৰ মানটো কিমান আছে? 4, ইয়াত লিখা 4 যোগ এই চাইডৰ বাহুখনৰ মানটো কিমান আছে? 4, ইয়াত লিখা 4, এইখনৰ মানটো কিমান আছে? চোৱা 2 লিখা, এইখনৰ মানটো কিমান? 4 যোগ এইটো বাহুটোৰ মানটো চোৱা কিমান? 2 প্লাছ এইটো মান 4 প্লাছ ইয়াত কিমান আছে? 2। এতিয়া গোটেইকেইটা যোগ কৰা কিমান? চোৱা 4 4 8, 8 2 10, 10 আৰু 4 14, 14 আৰু 2 16, 16 4 20, 20 আৰু 2 কিমান? 22। কি হ'ব? যিহেতু চেণ্টিমিটাৰ আছে ইয়াত চেণ্টিমিটাৰ লিখি দিয়া। এইটো হ'ল আমাৰ 1 নম্বৰটোৰ এনচাৰ। ইয়াৰ পাছত বি নম্বৰটো চোৱা কেনেকৈ কৰিম? বি নম্বৰৰ চলিউশ্যন। চোৱা মই ইয়াত আগতীয়াকৈ স্কেলৰ সহায়ত ধুনীয়াকৈ ছবিখন আঁকি ৰাখিছোঁ। তোমালোকে ধুনীয়াকৈ আঁকি ল'বা স্কেলৰ সহায়ত ছবিখন। এতিয়া চোৱা পৰিসীমাটো কেনেকৈ উলিয়াম? যাক ইংলিছত কি বুলি কয়? পেৰিমিটাৰ। ইয়াত লিখি লোৱা পেৰিমিটাৰ, PERI, পেৰিমিটাৰ, আৰু অসমীয়াত যাক কোৱা হয় পৰিসীমা। চোৱা এতিয়া পৰিসীমাটো কেনেকৈ উলিয়াম? চোৱা প্ৰথমে চোৱা এই বাহুখনৰ মানটো কিমান দি আছে? চোৱা 11, ইয়াত লিখা আছে 11 প্লাছ এইখন বাহুৰ মান কিমান আছে? 5, ইয়াত লিখা 5 প্লাছ এই বাহুখনৰ মান দি আছে 3 প্লাছ এইখন মান আছে 4 প্লাছ ইয়াত আছে 2 প্লাছ ইয়াত আছে 3 প্লাছ ইয়াত আছে চোৱা 3 প্লাছ ইয়াত আকৌ 3 আছে, ইয়াত 3 লিখি লোৱা, প্লাছ তাৰপিছত কিমান আছে? চোৱা 2, ইয়াত লিখি আছে 2 প্লাছ তাৰপিছত চোৱা ইয়াত আছে 4, লিখা 4 প্লাছ এইখন বাহুৰ মান 3, লিখা 3 প্লাছ আৰু চোৱা এইখন বাহুৰ মান 5, ইয়াত লিখিছে প্লাছ 5। এতিয়া গোটেইকেইটা যোগ কৰা 11 আৰু 11 5 কিমান? 16, 16 আৰু 3 কিমান? 19, 19 আৰু 4 23, 23 2 25, 25 3 28, 28 আৰু 3 31, 31 আৰু 3 34, 34ৰ লগত 2 যোগ কৰিলে 36, 36 আৰু 4 কিমান হ'ব? 36 আৰু 4 40, 40ৰ লগত 3 যোগ কৰিলে 43, 43ৰ লগত 5 যোগ কৰিলে কিমান হ'ব? 48। যিহেতু গোটেইকেইটা চেণ্টিমিটাৰ আছে, ইয়াত কি কৰা? চেণ্টিমিটাৰ লিখি দিয়া। এইটোৱে হ'ল আমাৰ বি নম্বৰটোৰ আনচাৰ। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে? ইফ দ্য লেন্থ এণ্ড ব্ৰেড অফ ৰেক্টেংগল আৰ 60 cm এণ্ড 20 cm ৰেচপেক্টিভলি, দেন ফাইণ্ড ইটছ পেৰিমিটাৰ। আৰু অসমীয়াত কি কৈছে? চোৱা এটা আয়তৰ দিশ 60 cm আৰু প্ৰস্থ 20 cm হ'লে ইয়াৰ পৰিসীমা উলিওৱা। চোৱা আমি জানো যে আয়তৰ পৰিসীমাৰ সূত্ৰতে কি? চোৱা আমাৰ কিতাপতে লিখা আছে, চোৱা এইটো হ'ল কি? পেৰিমিটাৰ অফ এ ৰেক্টেংগেলৰ যোনটো সূত্ৰ সেইটো কি লিখা আছে? চোৱা 2 ব্ৰেকেট লেন্থ প্লাছ ব্ৰেড। আৰু চোৱা অসমীয়াত কি লিখি আছে? চোৱা আয়তৰ পৰিসীমাৰ সূত্ৰটো হ'ল 2 দিশ যোগ প্ৰস্থ, অৰ্থাৎ 2 পূৰণ দিশ যোগ প্ৰস্থ। এতিয়া চোৱা আমি কেনেকৈ কৰিম কৰিলে বুজি পাবা। চোৱা মই ইয়াত ইংলিছ আৰু অসমীয়াত দুটা নিয়মেৰে কৰি দিম, তোমালোকৰ যিকোনো এটা নিয়মত যোনটো ভাল লাগে সেইটো নিয়মত লিখি ল'বা। চোৱা প্ৰথমে 2 নম্বৰটোৰ আনচাৰ, নম্বৰ 2ৰ চলিউশ্যন। ইয়াত এই চাইডত লিখি লৈছোঁ যে নম্বৰ 2ৰ চলিউশ্যন। প্ৰথমে এই চাইড ইংলিছত কৰিম। চোৱা আমি জানো যে পেৰিমিটাৰ, PERI, পেৰিমিটাৰ অফ এ ৰেক্টেংগেল,
RECTANGLE ৰেক্টেংগেল। আৰু ইয়াত অসমীয়াত লিখিম যে আয়তৰ পৰিসীমা। প্ৰথমে আমি সূত্ৰটো লিখি ল'ব লাগিব। আয়তৰ পৰিসীমা সমান সমান যোনটো সূত্ৰ আছে সেইটো কি হ'ব 2 পূৰণ দিগ যোগ প্ৰস্থ। দিগ যোগ প্ৰস্থ। আৰু ইংলিছত লিখিম সমান সমান 2 পূৰণ লেন্থ LENGTH লেন্থ প্লাছ ব্ৰেড BREADTH ব্ৰেড। লেন্থ মানে হ'ল দিগ আৰু ব্ৰেড মানে হ'ল প্ৰস্থ। এতিয়া চোৱা ইয়াত 2 লিখিলোঁ পূৰণৰ পূৰণ। লেন্থ চোৱা লেন্থটো কিমান দিয়া আছে চোৱা ইয়াৰ ৰেক্টেংগেলৰ পৰা 60 চেণ্টিমিটাৰ। লেন্থটো কিমান আছে চোৱা 60 চেণ্টিমিটাৰ। অৰ্থাৎ ইয়াত ব্ৰেকেটত লিখি আছে 60 প্লাছ ব্ৰেডটো চোৱা কিমান আছে 20। ইয়াত লিখি আছে 20। এতিয়া চোৱা ইয়াত 2 লিখা পূৰণৰ পূৰণ লিখা। এতিয়া এই দুটা প্ৰথমে যোগ কৰি লোৱা 60 আৰু 20। 60 আৰু 20 দুটা যোগ কৰিলে কিমান হ'ব 80 হয়নে। এতিয়া এই দুটা পূৰণ কৰি দিয়া 8 দুগুণ কিমান 16 আৰু 0 0 অৰ্থাৎ কিমান পালোঁ 160 কি হ'ব চেণ্টিমিটাৰ। আৰু অসমীয়াত কৰা যে ইয়াত 2 লিখি লোৱা পূৰণৰ পূৰণ দিগটো চোৱা কিমান দিয়া আছে প্ৰশ্নটোত 60 চেণ্টিমিটাৰ হয়নে। ইয়াত লিখা যে ব্ৰেকেটটো দি পেলাই লিখা 60 যোগ আৰু প্ৰস্থটো চোৱা কিমান আছে প্ৰস্থ আছে কিমান 20 অৰ্থাৎ ইয়াত লিখা 20। এতিয়া চোৱা ইয়াত 2 লিখা পূৰণৰ পূৰণ 60 আৰু 20টো যদি আমি যোগ কৰি কিমান হ'ব 80। এতিয়া 80 যদি দুবাৰ পূৰণ কৰা আমাৰ কিমান হ'বগৈ 160। আৰু যিহেতু আমাৰ ইয়াত কি দি আছে চেণ্টিমিটাৰ দি আছে সেইকাৰণে ইয়াত লিখা আছে চেণ্টিমিটাৰ। অৰ্থাৎ ইয়াত চোৱা কি লিখিছোঁ কৈছে 20 চেণ্টিমিটাৰ ইয়াত পৰিসীমা উলিওৱা। অৰ্থাৎ পৰিসীমাটো আমি কিমান পালোগৈ 160 ডিগ্ৰী। এইটো হ'ল আমাৰ 2 নম্বৰটো আনচাৰ। ইয়াৰ পাছত 3 নম্বৰটো চোৱা কি কৈছে ইফ দ্য পেৰিমিটাৰ অফ ৰেক্টেংগেল ফ্ল'ৰ ইজ 400 মিটাৰ এণ্ড ইটছ লেন্থ ইজ 150 মিটাৰ ফাইণ্ড দ্য ব্ৰেড অফ দ্য ফ্ল'ৰ। আৰু অসমীয়াত কৈছে যে এখন আয়তাকৃতি মজিয়াৰ পৰিসীমা অৰ্থাৎ পৰিসীমাটো দি আছে চোৱা কিমান 400 মিটাৰ আৰু দিগটো দি আছে কিমান 150 মিটাৰ হ'লে মজিয়াৰ প্ৰস্থ নিৰ্ণয় কৰা। অৰ্থাৎ আমাৰ প্ৰস্থ আৰু ইংলিছত যাক কি বুলি কোৱা হয় ব্ৰেড বুলি কোৱা হয়। অৰ্থাৎ আমি ব্ৰেডটো উলিয়াব লাগে। চোৱা কেনেকৈ কৰিম আমি নাম্বাৰ 3 চলিউশ্যন। নাম্বাৰ 3ৰ সলিউশ্যন চোৱা নাম্বাৰ 3ৰ সলিউশ্যন। প্ৰথমে আমি এই যোনটো সূত্ৰ আছে এইটো লিখি লওঁ যে পেৰিমিটাৰ PERI পেৰিমিটাৰ অফ এ ৰেক্টেংগেল RECTANGLE ৰেক্টেংগেল। আৰু অসমীয়াত লিখা আছে আয়তৰ পৰিসীমা। আয়তৰ পৰিসীমা সমান সমান কিমান হ'ব 2 পূৰণ দিগ যোগ প্ৰস্থ। দিগ যোগ প্ৰস্থ ইয়াত একক বুলি লিখিব লাগে একক দিগ যোগ প্ৰস্থ একক। এতিয়া চোৱা এই সূত্ৰটো লিখিলোঁ ইয়াত কি হ'বগৈ 2 পূৰণ লেন্থ LENGTH লেন্থ প্লাছ ব্ৰেড BREADTH ব্ৰেড। চোৱা এতিয়া চোৱা যিহেতু পেৰিমিটাৰ চোৱা পেৰিমিটাৰটো আমাৰ দিয়া আছে হয়নে। পেৰিমিটাৰটো চোৱা কিমান আছে চোৱা পেৰিমিটাৰ কিমান আছে 400 অৰ্থাৎ ইয়াত লিখা আছে পেৰিমিটাৰৰ জেগাত লিখা আছে 400। এতিয়া কি কয় সমান সমান 2 লিখা পূৰণৰ পূৰণ। এতিয়া লেন্থটো চোৱা কিমান দিয়া আছে লেন্থ ইজ 150 হয়নে। ইয়াত লিখা আছে 150 প্লাছ যিহেতু আমি ব্ৰেডটো উলিয়াব লাগে ব্ৰেডটো দিয়া নাই ইয়াত যেনেকৈ আছে তেনেকৈ লিখি দিয়া ব্ৰেড BREADTH ব্ৰেড। এতিয়া ইয়াত 400টো লিখি লোৱা সমান সমান। এতিয়া 2ৰ লগত 150টো পূৰণ কৰা 2ৰ লগত যদি 150 পূৰণ কৰি কিমান হ'ব 300 এই যোগৰ যোগ। এতিয়া কি কৰা এই 2ৰ লগত আকৌ এই ব্ৰেডটো পূৰণ কৰা অৰ্থাৎ কিমান হ'ব 2 ব্ৰেড BREADTH ব্ৰেড। এতিয়া চোৱা ইয়াত 400 লিখা এই 300টো কি কৰা এই চাইডে পাৰ কৰা এই চাইডে পাৰ কৰিলে কি হ'ব এইটো -300 হ'ব 300। এতিয়া সমান সমান আৰু এই চাইডে কিমান আছে 2 ব্ৰেড লিখা আছে এইটো লিখি দিয়ে BREADTH ব্ৰেড। এতিয়া চোৱা এই 400ৰ পৰা 300 গ'লে কিমান হ'ব 100 সমান 2 BREADTH ব্ৰেড। এতিয়া কি কৰা এইটো ছাইডটো চেঞ্জ কৰি দিয়া এই 2 ব্ৰেডটো এই চাইডে লৈ আনা 2 BREADTH ব্ৰেড সমান আৰু 100টো কি কৰা এই চাইডে পাৰ কৰি দিয়া। এতিয়া কি কৰা এই ব্ৰেডটো ইয়াত লিখা BREADTH ব্ৰেড সমান ইয়াত 100টো লিখা আৰু এই দুটো কি কৰা এই চাইডে আহিলে কি হৈ যাব হৰণ হৈ যাবগৈ। এতিয়া 2 100ত কেইবাৰ যাব 50 বাৰ অৰ্থাৎ ব্ৰেড BREADTH ব্ৰেড সমান আমি কিমান পালোগৈ 50। এতিয়া চোৱা অসমীয়াত কেনেকৈ কৰিম চোৱা আয়তৰ পৰিসীমাটো আমাক দিয়া আছে হয়নে। চোৱা ইয়াত কি আছে এখন আয়তৰ মজিয়াৰ পৰিসীমা কিমান 400 মিটাৰ অৰ্থাৎ ইয়াত লিখা আছে 400 সমান 2 লিখা পূৰণৰ পূৰণ লিখা। এতিয়া চোৱা দিগটো কিমান দি আছে চোৱা দিগ আছে কিমান 150 অৰ্থাৎ ইয়াত লিখা আছে 150
যোগ আৰু প্ৰস্থটো যিহেতু দিয়া নাই ইয়াত প্ৰস্থটো লিখি দিয়া যেনেকৈ আছে তেনেকৈ লিখি দিয়া এতিয়া কি কৰে ইয়াত 400টো লিখি লোৱা সমান সমান এতিয়া এই 2ৰ লগত 150 টকা পূৰণ হৈছে 2ৰ লগত 150 যদি পূৰণ কৰি কিমান হ'ব 300 এই মাজত যোগ আছে যোগ দিয়া এই 2ৰ লগত যদি প্ৰস্থটো পূৰণ কৰি কিমান হ'ব 2 প্ৰস্থ বেকেটটো দিব নালাগে এতিয়া চ' এতিয়া 400টো লিখি লোৱা আৰু এই 300টো কি কৰে এই চাইডে পাৰ কৰি দিয়া এই চাইডে পাৰ কৰিলে কিমান হ'ব -300 হ'বগৈ প্লাছটো কি হৈছে এই চাইডে আহিলে মাইনাছ হৈ যায় আৰু এই চাইডে কি বাকী আছে চোৱা 2 প্ৰস্থ বাকী আছে হয়নে 2 প্ৰস্থটো আমি লিখি দিলোঁ এতিয়া চোৱা এই 400ৰ পৰা 300 গ'লে কিমান হ'ব 100 সমান এতিয়া 2 প্ৰস্থটো লিখি লোৱা 2 প্ৰস্থ এতিয়া কি কৰে এই 2 প্ৰস্থটো কি কৰে এই চাইডে লৈ আনাচোন 2 প্ৰস্থ সমান আৰু 100টো কি কৰে এই চাইডে পাৰ কৰি দিয়া সোঁ চাইডে এতিয়া চোৱা ইয়াত প্ৰস্থটো লিখে ইয়াত প্ৰস্থ সমান এই 100টো লিখা আৰু 2টো প্ৰস্থটোৰ লগত কি আছে পূৰণ হৈ আছে যেতিয়া কি কৰিম আমি সমান এইটো চাইডে পাৰ কৰিম তেতিয়া কি হ'ব পূৰণ হৈ থকা 2টো এই চাইডে আহিলে কি যাব 2টো হৰণ হৈ যাব অৰ্থাৎ 2 এতিয়া 100ত কেইবাৰ যাব 50 বাৰ হয়নে অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ যে প্ৰস্থ সমান কিমান হ'লগৈ 50 কি হ'বগৈ আমাৰ চোৱা যিহেতু এইটো মিটাৰত আছে মানে এইটো কি হ'ব মিটাৰত হ'ব মিটাৰ আৰু ইয়াত লিখিম m হয়নে আৰু এতিয়া চোৱা প্ৰশ্নটোত কি কৈছে যে ফাইণ্ড দ্য ব্ৰেড অফ দ্য ফ্ল'ৰ আমি লিখিব পাৰি যে ইয়াত দ্য ব্ৰেড BREADTH ব্ৰেড ইজ 50 মিটাৰ আৰু অসমীয়াত হ'লে লিখিম যে নিৰ্ণেয় প্ৰস্থ 50 মিটাৰ এইটো হ'ল আমাৰ আনচাৰ ইয়াৰ পাছত 4 নম্বৰটো চোৱা কি কৈছে ইফ দ্য লেন্থ অফ এ ৰেক্টেংগেল পাৰ্ক ইজ 200 মিটাৰ অৰ্থাৎ লেন্থ মানে দিশটো দিয়া আছে চোৱা কিমান 200 মিটাৰ ইটছ ব্ৰেড অৰ্থাৎ প্ৰস্থটো দিয়া আছে কিমান চোৱা 150 মিটাৰ দেন ফাইণ্ড দ্য কষ্ট অফ ফেন্সিং এট দ্য ৰেট অফ 20 পাৰ মিটাৰ আৰু অসমীয়াত কি কৈছে চোৱা এখন আয়তাকৃতিৰ শিশু উদ্যানৰ দিশ 200 মিটাৰ প্ৰস্থ 150 মিটাৰ ইয়াৰ পৰিসীমাত বেৰ দিলে প্ৰতি মিটাৰত 20 টকা হাৰত কিমান খৰচ হয় চোৱা প্ৰথমে আমি ইয়াৰ পৰিসীমাটো উলিয়াই ল'ব লাগিব So number 4 solution to can number 4 solution is লিখি লোৱা number 4 solution is আমি অসমীয়াত লিখিম চোৱা প্ৰথমে ইসে আমি কি কৰো ইয়াত সব পাৰ্ক বুলি কৈছে নে পাৰ্কৰ কি কৰো প্ৰথমে পৰিসীমাটো উলিয়াই লওঁ ইয়াত লিখা আছে পেৰিমিটাৰ PER পেৰিমিটাৰ অফ এ পাৰ্ক PARK আৰু অসমীয়াত লিখা আছে যে চোৱা শিশু উদ্যান হয়নে অৰ্থাৎ ইয়াত লিখো যে আমি শিশু উদ্যানৰ পৰিসীমা প্ৰথমে আমি ইয়াৰ পৰিসীমাটো উলিয়াই ল'ব লাগিব পৰিসীমা সো এটা ইংলিশত যোনটো সূত্ৰ আছে এটা কি লিখিম 2 পূৰণ লেন্থ LENGTH লেন্থ প্লাস কি হ'ব ব্ৰেড BREADTH ব্ৰেড হয়নে আৰু ইয়াত লিখিম UNIT ইউনিট অৰ্থাৎ একক এতিয়া চোৱা 2 লিখিলো পূৰণ লেন্থটো চোৱা কিমান লিখা আছে আমাৰ 4 নম্বৰটোত কিমান আছে চোৱা 200 অৰ্থাৎ এইটো লেন্থটোত ঘৰত লিখা 200 যোগ আৰু ব্ৰেডটো চোৱা কিমান আছে ব্ৰেড আছে কিমান 150 এইকাৰণে ইয়াত লিখা 150 বেকেটটো বন্ধ কৰা আৰু ইউনিটটো চোৱা কি আছে মিটাৰ হয়নে ইয়াত লিখা আছে METRE মিটাৰ এতিয়া চোৱা 2 লিখা পূৰণৰ পূৰণ এতিয়া 200 আৰু 150টো যদি আমি যোগ কৰি কিমান হ'বগৈ 350 আৰু ইয়াত মিটাৰ আছে ইয়াত লিখি দিয়া মিটাৰ METRE মিটাৰ এতিয়া চোৱা এই 350 লগত যদি 2 পূৰণ কৰি কিমান হ'ব চোৱা 350 লগত যদি 2 পূৰণ কৰি কিমান হ'ব 700 হ'ব 700 আৰু ইয়াত লিখি দিয়া যে METRE মিটাৰ অৰ্থাৎ আমি পৰিসীমাটো কিমান পালো 700 এতিয়া অসমীয়াত ইয়াত লিখি লোৱা যে অসমীয়া প্ৰথমে যোনটো সূত্ৰ আছে এইটো কি পৰিসীমা যোনটো সূত্ৰ এটো কি হ'ব 2 পূৰণ দিক যোগ প্ৰস্থ একক এতিয়া ইয়াত 2 লিখা পূৰণৰ পূৰণ চোৱা এতিয়া দিকটো চোৱা 4 নম্বৰটো কিমান দি আছে 200 ইয়াত লিখা আছে 200 ব্ৰেকেট দি পেলাই 200 লিখা যোগ লিখা আৰু প্ৰস্থ কিমান আছে চোৱা 150 ইয়াত লিখা আছে 150 ব্ৰেকেট বন্ধ কৰা আৰু এককটো কি আছে চোৱা মিটাৰত আছে হয়নে ইয়াত লিখা আছে মিটাৰ এতিয়া ইয়াত 2 লিখা পূৰণ 200 আৰু 150টো যদি আমি যোগ কৰি কিমান হ'ব 350 ইয়াত মিটাৰ আছে যেহেতু মিটাৰ মানটো লিখি লোৱা মিটাৰ এতিয়া কি কৰা এই 350 লগত 2টো পূৰণ কৰিলে কিমান পাম আমি 700 মিটাৰ হয় এতিয়া সব প্ৰশ্নটোত কি কৈছে চোৱা প্ৰশ্নটোত কৈছে যে দেন ফাইণ্ড দ্য কষ্ট অফ ফেন্সিং এট দ্য ৰেট অফ 20 পাৰ মিটাৰ অৰ্থাৎ 1 মিটাৰত আমাৰ 20 টকাকৈ যদি খৰচ হয় আমাৰ 700 মিটাৰত কিমান টকা খৰচ হ'ব অৰ্থাৎ 700 লগত আমি 20টো কি কৰিব লাগিব পূৰণ কৰিব লাগিব আৰু চোৱা ইয়াত কি লিখা আছে চোৱা কৈছে যে
ইয়াৰ পৰিসীমাত বেৰ দিলে প্ৰতি মিটাৰত 20 টকা হাৰত কিমান খৰচ হ'ব? অৰ্থাৎ ইয়াত আমি লিখোঁ যে দ্য কষ্ট অফ কিমান মিটাৰ আছে চোৱা 700 মিটাৰ হয়নে 700 METRE মিটাৰ ফেন্সিং FENCING ফেন্সিং চ' 700 মিটাৰ ফেন্সিঙত আমাৰ যদি কি হয় 20 টকাকৈ খৰচ হয় অৰ্থাৎ আমি লিখোঁ যে 700 মিটাৰ পূৰণ কিমান 20 টকাকৈ যিহেতু খৰচ ইয়াত 20 বুলি লিখা 20 এতিয়া পূৰণ কৰা এইটো পূৰণ কৰা 700 লগত 20টো পূৰণ কৰিলে কিমান হ'ব চোৱা 700 লগত যদি আমি 20 পূৰণ কৰোঁ চোৱা ইয়াত পিছপিনে শূন্য আছে কেইটা এটা দুটা তিনিটা এই তিনিটা শূন্য আমি পাছত লিখিম 7 দুগুণ কিমান 14 আৰু যিহেতু তিনিটা শূন্য আছে ইয়াত তিনিটা শূন্য লিখি দিয়া অৰ্থাৎ কিমান পালোঁ চোৱা আমি 14,000 কিমান পালোঁ 14,000 হয়নে 14,000 অৰ্থাৎ কিমান টকা খৰচ হ'ব আমাৰ 14,000 টকা খৰচ হ'ব আৰু অসমীয়াত হ'লে আমি লিখিম যে ইয়াত বেৰ দিওঁতে 700 মিটাৰত বেৰ দিওঁতে 700 মিটাৰত খৰচ হয় চোৱা মুঠ বেৰ কিমান আছে কিমান মিটাৰ আছে 700 মিটাৰ ইয়াত লিখিছে 700 পূৰণ আৰু 1 মিটাৰত কিমান টকা খৰচ হয় চোৱা 20 টকা হয় অৰ্থাৎ ইয়াত কি কৰে 700 লগত 20টো কি কৰে পূৰণ কৰা এতিয়া 700 লগত যদি 20 পূৰণ কৰোঁ কিমান পাম আমি 14,000 অৰ্থাৎ আমাৰ মুঠ কিমান টকা খৰচ হ'ব 14,000 এইটো হ'ল আমাৰ আনচাৰ ইয়াৰ পাছত 5 নম্বৰটো চোৱা কি কৈছে ইফ দ্য পেৰিমিটাৰ অফ এ ৰেগুলাৰ ট্ৰায়াংগল এজ ৱেল এজ ৰেগুলাৰ কোৱাড্ৰিলেটাৰেল ইজ 36 চেণ্টিমিটাৰ ফাইণ্ড দ্য লেন্থ অফ দিয়াৰ ছাইডছ ইন ইচ কেছ আৰু অসমীয়াত কৈছে যে 36 চেণ্টিমিটাৰ পৰিসীমাযুক্ত এটা সুষম ত্ৰিভুজ আৰু এটা সুষম চতুৰ্ভুজৰ বাহুৰ জোখ নিৰ্ণয় কৰা চোৱা পৰিসীমাটো দিয়া আছে অৰ্থাৎ সুষম ত্ৰিভুজ আৰু সুষম চতুৰ্ভুজৰ পৰিসীমাটো দিয়া আছে কিমান 36 চেণ্টিমিটাৰ আৰু আমাক কি কৰিব লাগে বাহুৰ জোখটো উলিয়াব লাগে চোৱা যেতিয়া আমাক বাহুৰ জোখ অৰ্থাৎ সুষম বহুভুজৰ যেতিয়া বাহুৰ জোখটো উলিয়াব দিয়ে তেতিয়া আমি কি কৰিব লাগিব এই পৰিসীমাটোক সুষম বহুভুজৰ পৰিসীমাটোক আমি কি কৰিব লাগিব বাহুৰ সংখ্যাৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব আৰু ইংলিছত কি কৰিম এই পেৰিমিটাৰটোক আমি কি কৰিম নাম্বাৰ অফ সাইজ দি কি কৰিম হৰণ কৰিম চোৱা কেনেকৈ কৰিম নাম্বাৰ 5ৰ সলিউশ্যন আৰু এই সাইডত আমি অসমীয়াত কৰিম ইয়াত লিখিম নাম্বাৰ 5ৰ সলিউশ্যন চোৱা প্ৰথমে ইংলিছত আমি কৰোঁ প্ৰথমে ইয়াত লিখি লওঁ যে লেন্থ LENGTH লেন্থ অফ এ ৰেগুলাৰ REGULAR ৰেগুলাৰ ট্ৰায়াংগল TRIANGLE ট্ৰায়াংগল চোৱা প্ৰথমে কি কৰিম পৰিসীমাটো চোৱা কিমান আছে চোৱা 5 নম্বৰৰ পৰিসীমাটো কিমান আছে চোৱা 36 চেণ্টিমিটাৰ ওপৰত লিখে 36 যিহেতু ট্ৰায়াংগল বুলি কৈছে ট্ৰায়াংগল মানে কি ত্ৰিভুজ চোৱা এখন ত্ৰিভুজৰ সুষম ত্ৰিভুজৰ কেইখন বাহু আছে চোৱা 1 2 3 অৰ্থাৎ এই তিনিখন তলত কিমান হ'ব 3 যিহেতু ইয়াৰ বাহু তিনিখন সেইকাৰণে তলত কিমান হ'ব 3 এতিয়া 3 দি 36টো কি কৰে হৰণ কৰা 3 36ত কেইবাৰ যাব 12 বাৰ হয় অৰ্থাৎ ইয়াৰ এনচাৰটো কিমান হ'ব 12 চেণ্টিমিটাৰ অৰ্থাৎ এখন বাহুৰ জোখ কিমান হ'ব চোৱা এইটো 12 তেতিয়া তিনিটা যোগ কৰিলে কিমান হ'ব পৰিসীমাটো কিমান হ'ব 36 হয় অৰ্থাৎ এখন বাহুৰ জোখটো কিমান হ'ব 12 হয় এতিয়া আৰু অসমীয়াত আমি লিখিম যে সুষম ত্ৰিভুজৰ এটা বাহুৰ দৈৰ্ঘ্যটো কেনেকৈ উলিয়াম চোৱা প্ৰথমে লিখিম ওপৰত কি পৰিসীমা আৰু তলত কি হ'বগৈ তলত আহিব আমাৰ বাহুৰ সংখ্যা চোৱা কিতাপত কি লিখা আছে চোৱা কি আছে চোৱা সুষম বহুবস্তু কি পৰিসীমা ওপৰত আহিব কি পৰিসীমা আৰু তলত আহিব কি বাহুৰ সংখ্যা চোৱা ইয়াত পৰিসীমাটো কিমান দিয়া আছিলে চোৱা আমাৰ কিতাপত পৰিসীমাটো কিমান আছে চোৱা 36 হয়নে ওপৰত লিখা 36 আৰু বাহু চোৱা কি বুলি কৈছে ত্ৰিভুজ যেহেতু ত্ৰিভুজৰ বাহু কেইখন আছে চোৱা 1 2 3 অৰ্থাৎ কি কৰে তলত 3 লিখে এতিয়া 3 36ত কেইবাৰ যাব 12 বাৰ অৰ্থাৎ ইয়াত লিখি দিয়া আছে 12 চেণ্টিমিটাৰ অৰ্থাৎ সুষম ত্ৰিভুজৰ কি হ'বগৈ এখন বাহুৰ মান কিমান 12 চেণ্টিমিটাৰ তাৰপিছত চোৱা আৰু কি কৈছে সুষম চতুৰ্ভুজৰ বাহুৰ জোখ নিৰ্ণয় কৰা চতুৰ্ভুজৰ বাহুৰ কেনেকৈ কৰিম চোৱা ইয়াত লিখা আছে লেন্থ LENGTH লেন্থ অফ এ ৰেগুলাৰ ৰেগুলাৰ কি লিখা আছে চোৱা কোৱাড্ৰিলেটাৰেল QUADRATERAL কোৱাড্ৰিলেটাৰেল মানে চতুৰ্ভুজ অৰ্থাৎ ইয়াত লিখা আছে ৰেগুলাৰ কোৱাড্ৰিলেটাৰেল অৰ্থাৎ সুষম চতুৰ্ভুজৰ আমি কি কৰিব লাগে এটা বাহুৰ জোখ উলিয়াব লাগে চ' প্ৰথমে পৰিসীমাটো কিমান আছে 36 আৰু যিহেতু চতুৰ্ভুজ বুলি কৈছে চতুৰ্ভুজৰ হ'লে কি হ'বগৈ ইয়াত
বাহু কেইখন হ'ব 4খন মানে 1 2 3 4 অৰ্থাৎ এই 4ৰে কি কৰা 36টো হৰণ কৰা 4 36ত কেইবাৰ যাব 4 36ত যাব আমাৰ কেইবাৰ যাব 9 বাৰ অৰ্থাৎ আমাৰ এনচাৰটো কিমান হ'ব 9 চেণ্টিমিটাৰ আৰু অসমীয়াত লিখা যে সুষম কি লিখা আছে চোৱা চতুৰ্ভুজ হয়নে চতুৰ্ভুজৰ এটা বাহুৰ দৈৰ্ঘ্য এটা বাহুৰ দৈৰ্ঘ্য কেনেকৈ উলিয়াম চোৱা প্ৰথমে চোৱা আমাৰ পৰিসীমাটো কিমান আছে চোৱা 36 ইয়াত লিখে 36 আৰু যেহেতু চতুৰ্ভুজ বুলি কৈছে চতুৰ্ভুজ কাক কোৱা হয় চতুৰ্ভুজৰ বাহু কেইখন থাকে 4খন বাহু হয় ন 1 2 3 4খন অৰ্থাৎ কি কৰা এই 4 দি কি কৰা 36টো হৰণ কৰা আৰু 4 36ত কেইবাৰ যাব 9 বাৰ অৰ্থাৎ ইয়াত লিখা যায় 9 চেণ্টিমিটাৰ এইটো হ'ল আমাৰ আনচাৰ ইয়াৰ পিছত 6 নম্বৰটো চোৱা কি কৈছে পেৰিমিটাৰ অফ এ ৰেগুলাৰ পেণ্টাগন ইজ 125 চেণ্টিমিটাৰ ফাইণ্ড দ্য মেজাৰ্ছ অফ দ্য লেন্থ অফ ইচ ছাইড আৰু অসমীয়াত কি কৈছে চোৱা এটা সুষম পঞ্চভুজৰ পৰিসীমাটো দিয়া আছে কিমান 125 চেণ্টিমিটাৰ ইয়াৰ প্ৰতিটো বাহুৰ জোখ কিমান চোৱা এইটো যে 5 নম্বৰটোৰ নিচিনা একে অৰ্থাৎ চোৱা 6 নম্বৰটো কেনেকৈ নাম্বাৰ 6ৰ সলিউশ্যন প্ৰথমে ইয়াত লিখি লোৱা আছে লেন্থ LENGTH লেন্থ অফ এ ৰেগুলাৰ REGULAR ৰেগুলাৰ কি বুলি কৈছে চোৱা পেণ্টাগন ইয়াত লিখি লোৱা আছে পেণ্টাগন PENTAGON পেণ্টাগন এতিয়া পেণ্টাগনৰ আমি যদি এটা বাহু জোখ উলিয়াবলৈ কেনেকৈ উলিয়াম চোৱা ইয়াৰ মুঠ পৰিসীমাটো চোৱা কিমান 125 ইয়াত লিখা আছে 125 আৰু পঞ্চভুজ মানে কি যাৰ কেইখন বাহু থাকিব 5খন অৰ্থাৎ 1খন 2খন 3খন 4খন 5খন বাহু থাকিব সেইকাৰণে ইয়াত 5 লিখা এতিয়া 5 125ত কেইবাৰ যায় চোৱা 5টো 125ত কেইবাৰ যায় চোৱা হৰণ কৰা 5 12ত যাব কেইবাৰ দুবাৰ 5 2 10 2টো তললৈ নমাই দিয়া 5টো তললৈ নমাই দিয়া ইয়াত আছে 25 5 25ত কেইবাৰ যাব 5 বাৰ 5 5 কিমান 25 এতিয়া চোৱা 25ৰ পৰা 25 গ'লে কিমান 0 অৰ্থাৎ কিমান পালোঁ আমি 5 125ত কেইবাৰ যাব 25 বাৰ অৰ্থাৎ ইয়াত লিখা আছে 25 আৰু চোৱা ইয়াত কি লিখা আছে চোৱা চেণ্টিমিটাৰ সেইকাৰণে ইয়াত লিখি দিয়া আছে চেণ্টিমিটাৰ আৰু অসমীয়াত লিখিম যে আমি সুষম ইয়াত লিখোঁ নাম্বাৰ 6ৰ সলিউশ্যন সুষম পঞ্চভুজ পঞ্চ চোৱা এইটো লিখা আছে পঞ্চভুজৰ হয়নে সুষম পঞ্চভুজৰ এটা বাহুৰ দৈৰ্ঘ্য বুলি লিখিব পাৰি বা আমি জোখ বুলি লিখিব পাৰি জোখ এটা বাহুৰ জোখ সমান কিমান হ'ব চোৱা মুঠ পৰিসীমাটো কিমান আছে চোৱা 125 ইয়াত লিখা আছে 125 আৰু চোৱা পঞ্চভুজৰ বাহু কেইখন পঞ্চ মানে কিমান 5 অৰ্থাৎ তলত লিখা আছে 5 আৰু 5 125ত কেইবাৰ যাব 25 টাইমছ আৰু ইয়াত লিখি দিয়া আছে 25 চেণ্টিমিটাৰ এইটো হ'ল আমাৰ 6 নম্বৰটো আনচাৰ ধন্যবাদ